এইটো মানে চাওক আজিকালি পুৰণা পৰম্পৰা আৰু ঐতিহ্য মানে ৰক্ষা কৰাৰ এটা স্বাৰ্থত যেতিয়া আমাৰ নেক্সট জেনেৰেশ্যনবিলাক পাহৰিয়ে গৈছে এইবিলাক আমিয়ে ধৰি ৰাখিব লাগিব নহয় জানো। তাৰ কাৰণে আমি আজি লগ বন্ধু আমাৰ গাঁৱৰ যিখিনি আমাৰ শ্ৰেষ্ঠ ব্যক্তি আছে গোটেইখিনি আমি এটা প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ একচুৱেলি। আৰু মোৰ এই পুখুৰী চুখুৰী এইবিলাক এনেকুৱা এটা পৰিৱেশত এইবিলাক পাহৰি গৈছে আজিৰ জেনেৰেশ্যনে। এই ঐতিহ্যটো ধৰি ৰাখিবলৈ পৰম্পৰা বুলি কওঁ। ন খোৱা যিটো আমি আঘোণৰ মাহত যেতিয়া ধান চান চপাই পেলাই ঘৰত ভৰাওঁ তেতিয়া আমাৰ এটা পৰম্পৰা থাকে। আমাৰ ককা আইতাৰ দিনৰ পৰা আমাৰ চলি আছে এই বস্তুবিলাক। আজিকালি ল'ৰা ছোৱালীবিলাকে হয়তো পাহৰণি গৰ্ভত এইবিলাক হেৰাই পেলাইছে। সেইটো আমাৰ অলপমান দেৰি হ'ল ডেট মানে চানডেটো ৰখাৰ কাৰণে মানে ৰবিবাৰ এটা ডেট লাগে। আজিকালি মানুহ ব্যস্ততাপূৰ্ণ মানুহটো যিকোনো আগতে আছিল চবৰে ফ্ৰী আছিল, এতিয়া চাকৰি হওক কিবা হওক মানে ৰবিবাৰটো মানে এনেকুৱা হৈ গ'ল। যিহেতু এইটো আমাৰ আঘোণতে হয় একচুৱেলি, কিন্তু আমি এনেকৈ পাতিলোঁ। নতুন বছৰটো কৰ্মৰে আদৰিম। নতুন এটা মই সিদ্ধান্ত লৈছোঁ যে আমাৰ যিমান ল'ৰাই কৰ্মসংস্থাপন বিহীন ভাবি নিজকে ভাবে তো নতুন কৰ্মসংস্থাপনৰ কাৰণে মই এইবিলাক দিহা কৰি দিছোঁ যে আজিৰ যুগত কৰ্ম কৰিব পাৰিলে চবতে কৰিব পাৰি। আমাৰ বাহিৰৰ ৰাজ্যত যাই চাকৰি কৰাতকৈ নিজৰ গাঁৱত 2 কঠা মাটিতো ফিচাৰী বা এনেকুৱা কৃষি কৰ্ম কৰে এটা জীৱন বা এটা পৰিয়াল লগতে চলাই নিব পাৰে। মই নিজে গম পাইছোঁ। মোটামুটি মই আজি 5 বছৰ 6 বছৰ ফিচাৰী কাম কৰিলোঁ, কিন্তু আমাৰ উদ্যমিতাটো নাই। সেই উদ্যমটো জীয়াই ৰখাৰ কাৰণে বা তেওঁলোকক আদৰ্শ পৰামৰ্শ লাগিলে মই এইটো দিব পাৰোঁ। আজি 10 বছৰ হ'ল। তাত মোৰ আগতে দীঘলী বিল আছিল। তাৰপিছত মই এইটো এনেকৈ লাহে লাহে মই মাছৰ এই কামটোত মৎস্যৰ কৃষি হেৰিত সোমাই গ'লোঁ। তাৰপিছত লাহে লাহে মই নৱ প্ৰজন্মকো মই শিকালোঁ যে এনেকৈ এখন পৰিয়াল চলাব পাৰি কাৰো ওচৰত হাত নাপাতাকৈ। গতিকে কৰ্ম কৰিলে চব আছে। গতিকে তেনেকুৱা আৰু বৰ্তমান মই চৰকাৰৰ ফালৰ পৰা ল'ব লগা হোৱা নাই বাৰু, কিন্তু যদি বিচাৰে কোনোবা উঠি অহা যুৱক প্ৰজন্মই কিন্তু সেইটো ব্যৱস্থা আছে। আজিকালি ধুনীয়া আঁচনি আছে। মীন পালন বিভাগত যদি যোগাযোগ কৰিব লাগে মোৰ লগত যোগাযোগ কৰিলে হ'ল। এইবিলাক লাগে বাৰু, সুবিধাটো মই কৰি দিব পাৰিম। বা ট্ৰেইনিঙৰ যদি কিবা ব্যৱস্থা কাৰোবাক কৰি দিব লাগে মই ইয়াতে আহিলে কৰাই দিব পাৰিম। আপোনাৰ ৰাইজে মাছ বিচাৰে আপোনাৰ ইয়াতে হ'লচেলাৰতে মাছ পোৱা যাব। হ'লচেলাৰ তোমাৰ মহামায়া এগ্ৰিকালচাৰ আমাৰ এইটো মীন পাম আৰু অসমীয়াত ক'লো মই। এতিয়া বিহু আহিছে, বিহুত আপুনি ফিচাৰী মাৰিব? ফিচাৰী মাৰিম। মোৰ মাছ এতিয়া 5 কিলো 6 কিলোৰ ওপৰত হৈছে। বিহুত মাৰিম গধূলি সময়। আৰু আমাৰ ইয়াতে হ'ল অৰ্গেনিক টাইপৰ মাছ। আমি কোনো ধৰণৰ যেনেকুৱা মিয়াবিলাকে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে, কাৰণ মোৰ ঘৰৰ ল'ৰা ছোৱালী খাই পৰিয়ালে খাওঁ আমি। গতিকে কোনো ধৰণৰ মই চাইড এফেক্ট হ'ব লগা এনেকুৱা ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নাই। অকল মই খলিহৈ দিওঁ আৰু গৰুৰ গোবৰটো দিওঁ, তেনেকৈ মাছ ডাঙৰ হয়। ৰাইজক মই এটাই পৰামৰ্শ দিলোঁ যে যুৱ প্ৰজন্মই আজিকালি যিবিলাক মানে বিভ্ৰান্ত হৈ আছে যে চাকৰি কৰি পেলাই আছে, গতিকে এনেকুৱা এটা যদি 2 বিঘা মাটি বা 1 বিঘা মাটিটো নিজৰ ঘৰত মৎস্য পালন কৰিব বিচাৰে তেওঁৰ ঘৰখন মই ভাবোঁ ধুনীয়াকৈ চলি যাব। আৰু মই এই যুগেৰে আপোনালোকক কৃতজ্ঞতা জনাওঁ বা এটা লাইফ আপোনালোকে যে ইমান কষ্ট কৰি আমাৰ এই নশ উদযাপনৰ আপোনালোকে ফুটেজটো ল'লে, গোটেই আপোনালোকৰ চেনেলৰ যোগেদি গোটেইখিনি মানুহকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভোগালী বিহুৰ মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু অহা নৱবৰ্ষৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আচলতে কি হয়, লক্ষ্মণ মোৰ এটা মই বেলেগ ৱৰ্ড ক'ম, লংগুতীয়া মানে বাল্যকালৰ বন্ধু। আমি একেলগে উমলি জমলি ডাঙৰ হোৱা। লংগুটি মিনিংটো আচলতে মই অসমীয়া চেপ্টাৰত ক'লে ভুল হয়। লংগুতীয়াটো আমি একদম বাল্যকালৰ পৰা আমি দুয়োটা একেলগে ডাঙৰ হোৱা, একেলগে উমলা। আমি আৰ্ট স্কুলত যোৱা, দদৰা যেতিয়া ধনঞ্জয় শৰ্মাই আৰ্ট স্কুল পাতিছিলে তেতিয়াৰ পৰা আমি ডাঙৰ হোৱা একেলগে। চ' তাৰ লগত মোৰ এটা একাত্ম আছে। একাত্মটো আপোনালোকে বুজি পাইছে। চ' আমি সেনেকৈ আজি বহু বছৰৰ পৰা চলি আছোঁ। আৰু ই মোৰ নিজৰ ভাই, মোৰ বন্ধু, মোৰ গোটেইখিনি আমি একেলগে থাকোঁ। সি যে ইমান ধুনীয়াকৈ প্ৰতিটো বছৰে অলমষ্ট আজি 15 years হ'ল, 12 to 15 years সেই প্ৰতি বছৰে পাতে। মোক কয় যদি পাৰোঁ মই আহোঁ। আজিও মই যেনেকৈ নহওক আহিছোঁ।
মই বহুত ভাল লাগিছে সি গোটেই পছৰীয়াৰ বৃহত্তৰ পছৰীয়াৰ বয়োজ্যেষ্ঠ আমাৰ খুৰা ককা বৰদেউতাহঁতক সি মাতিছে আমাৰ বৌ দাদা আমাৰ খুৰী আমাৰ বাচ্চাবিলাক মাতিছে বহুত ধুনীয়া প্ৰগ্ৰেম আৰু তাৰ টাৰ্গেটটো কি বেয়া নাপাব মোৰ ইংলিছ ৱৰ্ড ওলায় মানে তেওঁৰ কি এটাই কথা তেওঁ জনাব বিচাৰিছে যে আমাৰ অসমীয়া কালচাৰ আমি কেনেকৈ চলি আছোঁ কি কৰি আছোঁ আমাৰ যে নেক্সট জেনেৰেশ্যনে জানে তেওঁৰ সেইটোৱে টাৰ্গেট সেইটো তেওঁ বিচাৰিছে এইটো মই আই এম ভেৰি এপ্ৰিচিয়েট টু হিম ধন্যবাদ চ' মই এজ এ ব্লক প্ৰমিনেণ্ট নৰ্থ গুৱাহাটী বাইহাটা এইটো মোৰে হয় চ' আই এম ভেৰি থেংকফুল টু ইউ যে বাইহাটা লাইফ আজি আহিছে তেওঁৰ ওচৰলৈ মোৰ বহুত ভাল লাগিছে তেওঁলোকক মই প্ৰায়ে পাই থাকোঁ বিভিন্ন প্ৰগ্ৰেমত মই ভবা নাছিলোঁ যে আজিও পাম একচুৱেলি ইটছ মাই পাৰ্চনেল ভিজিট দেই চ' টু অল মাই ভিউৱাৰ্ছ অল মাই কলিগছ এণ্ড এভৰিথিং ইজ মাই পাৰ্চনেল ভিজিট মই মোৰ পাৰ্চনেল ভিজিট আহিছোঁ মই এই ভাইটি দুটা মোৰ ভাইটি হয় সিহঁতক মই পাইছোঁ ভাল লাগিছে অফিচিয়েলি এইটোতো সদায় পাওঁ চ' সকলোকে মই মোৰ নৱবৰ্ষৰ শুভেচ্ছা লগতে আমাৰ আগন্তুক মাঘ বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে সমূহ আমাৰ বাইহাটা লাইভৰ কৰ্মকৰ্তালৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মই নমস্কাৰ কৰিলোঁ জয় আই অসম জয় জুবিন দা